মোৰ ভিডিঅ' চাই থকা সকলোকে বহাগ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। লগতে অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে বছৰটো বহুত ভাল হওক। বহাগ বিহু এইকাৰণেই ভাল লাগে, চাৰিওফালে কেৱল সেউজীয়া গছবোৰো ফলে ফুলে একদম ধুনীয়া হৈ পৰে। আৰু ৰাতিপুৱাই উঠি মাকো সেৱা কৰি ল'লোঁ। যিহেতু আমাৰ এটা পৰম্পৰা, আমি বিহুত ডাঙৰক সেৱা জনাওঁ, এটা সন্মান যাচোঁ আৰু ভালো লাগে এইবোৰ থাকিলে। আৰু এই আমাৰ দীপাখুৰীকো মই বিহুৰ সেৱাটি যাচিলোঁ আৰু তেওঁ মোক খুব ধুনীয়াকৈ আশীৰ্বাদো দিলে। আৰু ইয়াৰ পিছত আমি ঘৰৰ সকলোকে বিহুৱান দিলোঁ, ময়ো দিলোঁ, মোকো দিলে আৰু এয়া মোক মৃগাংকয়ো দিলে কিবা এটা, আৰু মই খুলিও চাইছোঁ যে মোকনো কি দিছে। ইয়াৰ পিছত মোক মায়ে এখন কাগজ দিলে। ইয়াতে লিখা আছে, দেৱদেৱ মহাদেৱ নীলগৃহ জটাধৰ বাতবৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে। এইটো এটা আমাৰ অতীতৰ পৰা চলি অহা শ্লোক আৰু এই দুটা নাহৰৰ পাত। এই নাহৰৰ পাত দুটাত আমি এই শ্লোকটো লিখিম আৰু লিখি আমি ঘৰৰ দুৱাৰমুখত আঁৰি থ'ম। বিশ্বাস আছে যে এই মন্ত্ৰটো যদি আমি লিখি নাহৰৰ পাতত লিখি আঁৰি থওঁ ঘৰত, তেতিয়াহ'লে গোটেই বছৰটোৰ কাৰণে বতাহ বৰষুণ ধুমুহাৰ পৰা আমাৰ ঘৰটো ৰক্ষা পৰে। আৰু এয়া মোক দিছে যিহেতু মোৰ দায়িত্ব এইটো, মই এইটো বহি ইয়াতে নাহৰৰ পাতত সৰু যিহেতু পাতটো লাহে লাহে লিখি গৈছোঁ। আপোনালোকেও চাগে কৰে, যদি কৰে জনাবচোন কোনে কোনে কৰিছে এনেকৈ বিহুৰ দিনাখন। ইফালে মোৰ নাহৰৰ পাতত শ্লোকটো লিখা হৈ গ'ল আৰু মই পাত দুটা মাক দি দিছোঁ। মায়ে এয়া সূতাৰে গাঁঠি ঘৰৰ মূল দুৱাৰমুখত আঁৰি দিব। বিশ্বাস যে এই মন্ত্ৰটো যদি নাহৰৰ পাতত এনেকৈ গোটেই বছৰটোৰ কাৰণে লিখা থাকে, তেতিয়াহ'লে বতাহ বৰষুণ ধুমুহাৰ পৰা আমাক লগতে আমাৰ ঘৰটো ৰক্ষা পৰিব। ইয়াত আহি মই এটা নতুন বস্তু দেখিলোঁ, মই আগতে দেখা নাই বা শুনাও নাই। কোনোবা সেইটো কৰিবও পাৰে। আমি যেনেকৈ বহাগ বিহুত নিজৰ কাৰণে নতুন কাপোৰ লওঁ, ঠিক তেনেদৰে আমি আমাৰ ঘৰটোকো প্ৰকৃতিৰ বস্তুৰে আমি বিহুৱান দিওঁ। ইয়াতে মোক মায়ে শিকাইছে কি কি দিয়ে, আপোনালোকে চাই লওকচোন কি কি দিয়ে বিহুৱান হিচাপে। এইকেইটা কি নমা কওকচোন। এইটো হ'ল দীঘলতী, এইটো মাখিয়তী, এইটো কয়া, এই আনাৰসৰ পাতৰ নিচিনা কাষত কাইট আছে, এইটো বেহু, আৰু এইটো হ'ল ভুলকা বাঁহৰ আগটো, এইটো বিধেকীয়া, আৰু এইটো হ'ল ভেটেৰ পাত। আৰু এই গোটেইখিনি সামগ্ৰী আমি ভেটেৰ পাতেৰে বান্ধি পেলাই আমি আমাৰ ঘৰক আজি বিহুৱান দিব লাগিব গৰু বিহুৰ দিনা। এই সামগ্ৰী আমি একেলগে বান্ধি লৈ আমি ভেটেৰ পাতেৰে মেৰিয়াই ল'লোঁ। এতিয়া আমাৰ যিহেতু ইয়াত বাঁহৰ অভাৱ, আমি প্লাষ্টিকেৰে মেৰিয়াই ল'লোঁ। যোৱা বছৰৰ যিটো আমি ঘৰক বিহুৱান দিছিলোঁ, সেইটো বিহুৱান ইয়াৰ পৰা নমাই আনি এইবাৰ যিটো আমি নতুনকৈ বিহুৱান বনাইছোঁ, সেইটো ঘৰৰ ইয়াতে আঁৰি দিয়া হ'ল। আৰু ৰাতিলৈ আমাৰ ঘৰত জেং বিহুৰ দল আহিলে আৰু তেওঁলোকে আমাৰ ঘৰত বিহু মাৰিলে। আমিও তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু বিহুটি আমাৰ এনেকৈয়ে পাৰ হ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমান সময়ে চাই থকাৰ বাবে বহুত ধন্যবাদ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে আৰু ভিডিঅ'টি যদি ভাল পাইছে, তেন্তে ভিডিঅ'টি লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি থ'ব। তেতিয়া যেতিয়াই মোৰ নতুন ভিডিঅ' আহে তেতিয়া আপোনালোকে প্ৰথমতে চাব পাৰিব। তেন্তে আজিলৈ ইমানে, আকৌ লগ পাম।